মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত খুব এটা সৰু বিষয় এটা ব্যাকৰণৰ আলোচনা কৰিব ওলাইছো। তোমালোকে মন দি শুনিবা। তোমালোকে এইটো জনাটো খুবেই দৰকাৰী। আমি জতুৱা ঠাঁচ আৰু খণ্ডবাক্য বুলি ক'লেনো কি বুজি পাওঁ? তোমালোকে চোৱা যে আমাৰ মনৰ যিবোৰ ভাৱ থাকে সেই ভাৱবোৰ প্ৰকাশ কৰোঁতে সকলো ভাষাতে কিছুমান বিশিষ্ট শব্দৰ লগত কিছুমান বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ পৃথক আন কোনো বিশেষ অৰ্থত ব্যৱহাৰ কৰা হয়। ধৰি লোৱা আমি যেনেকৈ কথাবোৰ সদায় কওঁ তেনেকৈ আমি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবোৰ আমি ভাষা ব্যৱহাৰ নকৰোঁ জানো, সেই ভাষাবোৰ ব্যৱহাৰ কৰিলে আমি তাৰ লগত কিছুমান নিৰ্দিষ্ট শব্দ লগাই পেলাই কিছুমান কথা কওঁ আৰু সেই কথাবোৰ মুখে মুখে চলি থাকে। কিন্তু কথাবোৰ কেনেকুৱা হয়, অকমান বেলেগ এটা অৰ্থ বুজায় মানে, আৰু সেইটোৱে হৈছে ভাষাৰ এনেকুৱা ৰীতি বা ঠাঁচবিলাকক জতুৱা ঠাঁচ বুলি কয়। এতিয়া তোমালোকে চোৱা, জতুৱা ঠাঁচ ভাষাৰ সম্পদ আৰু সৌন্দৰ্য হয়। যি ভাষাত জতুৱা ঠাঁচৰ প্ৰয়োগ বেছি হয় সেই ভাষা সিমানেই চহকী বুলি কৈছে। ভাষা শিকিবলৈ জতুৱা ঠাঁচৰ ব্যৱহাৰ জনা উচিত, তেতিয়াহে আমি খুব ধুনীয়াকে ভাষা ক'বলৈ বা শুনিবলৈ ভাল লাগিব। কাৰণ আমি সেইবিলাক ব্যৱহাৰ কৰোঁৱে, কেনেকৈ কৰোঁ আৰু ক'ত কৰোঁ তোমালোকেও নিশ্চয় কৰা বা বুজি পাবা। এতিয়া চোৱা, জতুৱা ঠাঁচসমূহৰ গাইগুটীয়া শব্দবোৰৰ অৰ্থ কিন্তু বেলেগ হয়, কিন্তু বাক্যত ব্যৱহাৰ হ'লে বিশেষ অৰ্থ একোটাক বুজায়। যদিও মানে গাইগুটীয়াকে জতুৱা ঠাঁচৰ শব্দটো বেলেগ এটা হ'ব পাৰে, কিন্তু বাক্যত ব্যৱহাৰ হ'লে এটা বিশেষ অৰ্থ বুজায়। কেতিয়াবা আমি ধৰা তেনেকুৱা কিছুমান শব্দ থাকে, ধৰা কাণ কটা বুলি ক'লো। কাণ কটা বুলি কওঁতে আমাৰ কি হ'ব যে দুষ্ট, কিন্তু এতিয়া আমি কাণ বুলি ক'লেও ধৰা এটা শব্দ বেলেগে অৰ্থ প্ৰকাশ কৰিব, কটা বুলি ক'লেও এটা বেলেগে শব্দ এটা অৰ্থ প্ৰকাশ কৰিব। গতিকে সিহঁতৰ তাৰমানে গাইগুটীয়া শব্দবিলাকৰ বেলেগ অৰ্থ থাকে, কিন্তু বাক্যত ব্যৱহাৰ হ'লে এটা বিশেষ ধৰণৰ অৰ্থ একোটাক বুজায়। ঠিক তেনেকৈ তোমালোকে চোৱা, আমি তেনেকে ভাষাৰ এটা সুন্দৰকৈ যেতিয়া আমি ভাষা এটা ক'বলৈ শিকিম বা লিখিবলৈ যাওঁতে আমাৰ কিছুমান তেনেকুৱা কথা দৰকাৰ হয় যে আমি ভাষাটোত ব্যৱহাৰ হোৱা জতুৱা ঠাঁচসমূহৰ উপযুক্ত প্ৰয়োগ কিন্তু জানিব লাগিব, তেতিয়াহে সুন্দৰ হ'ব। এতিয়া তোমালোকে চোৱা, আমি যদি ক'বলৈ যাওঁ যে বুকুৰ কুটুম, এতিয়া বুকুৰ কুটুম বুলি ক'লে আমাৰ হ'ব যে অতিকৈ আপোন। অতিকৈ আপোন বুলি কোৱাৰ লগত তোমালোকে চোৱা যে বুকুৰ কুটুমবোৰে কেতিয়াবা বৰ বিপদত পেলায়। এতিয়া আমি ইয়াত কি কৈছে, বুকুৰ কুটুম বুলি কওঁতে আমি গম পালো যে অতিকৈ আপোন। এতিয়া অতিকৈ আপোন হলেও কেতিয়াবা আমি চাব লাগিব যে সেই যিটো শব্দ দিছে সেই শব্দটো দি, সেই জতুৱা ঠাঁচটো দি বা সেই খণ্ড বাক্যটো দি আমি এখন ধুনীয়া সুন্দৰ বাক্য ৰচনা কৰিব লাগিব, আৰু সেই বাক্য ৰচনা কৰোঁতে সেই শব্দটো ব্যৱহাৰ কৰিব লাগিব। মই তেনেকে দাগ দি দিছো, চোৱা যে বুকুৰ কুটুম। মই কেইটামান দেখাই দিছো, তোমালোকে চোৱা। বুকুৰ কুটুম বুলি কওঁতে দেখিছানে যে বুকুৰ কুটুমবোৰে কেতিয়াবা বৰ বিপদত পেলায়। অতিকে আপোন, আমিতো একো চিন্তা নকৰো, নিজৰ বুলি ভাবো। তেনেকুৱা এটা বাক্য ৰচনা, শুদ্ধ এটা বাক্য ৰচনা অৰ্থ প্ৰকাশ হোৱাকে কৰিব লাগে। আৰু বুকুৰ কুটুমত আমি দুডাল আণ্ডাৰলাইন কৰি দিব লাগে। কাণ কটা, দুষ্ট। কাণ কটা লোকৰ পৰা আঁতৰি থকাটো ভাল, কাৰণ ক'ত বা কি কৰিব ধৰিব নোৱাৰি। কথাষাৰ শুদ্ধ হ'ব লাগিব বুলি কথা নাই, কিন্তু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব। হাত লৰ মানে চোৰ স্বভাৱৰ, হাত লৰ লোকৰ পৰা সাৱধান হোৱা ভাল। এনেকুৱা আমি 10টামান আলোচনা কৰিম, ধৰা আৰু দুটামান মই দি দিছো, তোমালোকে চোৱা। আৰু দুটামান দিছো চোৱা, আৰু এটা দিছো তোমালোকক মই যে কাণে কাণ মাৰি। এতিয়া কাণে কাণ মাৰি মানে তোমালোকে চোৱা, কাণে কাণ মাৰি মানে যেনে তেনে, কথম্পি ৰামে কাণে কাণ মাৰিহে পৰীক্ষাত উত্তীৰ্ণ হল। কপাল ফুল, সৌভাগ্য উদয় হোৱা। ল'ৰাটোৰ চাকৰিটো হোৱাত ঘৰখনৰ কপাল ফুলিল। চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰা।
চকু চৰহা মানুহক কোনেও ভাল নাপায়। অজিন পাতকী দন্দুৰা মানুহ। অজিন পাতকী লোকে কাৰো সমাদৰ নাপায়। নদি ক বিশ্বাস হোৱাকৈ কোৱা। তই কামটো কৰিবিনে নদি কচোন। উলহ মালহ ৰং ধেমালি। বহাগী বিদায় উৎসৱটো গাঁৱৰ সকলোৱে উলহ মালহেৰে পাৰ কৰিলে। তাৰপিছত আহিছে ডলাৰ বগৰী। ডলাৰ বগৰীটো চোৱা, স্থিৰতা নথকা। ডলাৰ বগৰী লোকে জীৱনত উন্নতি কৰিব নোৱাৰে। তাৰপিছত চোৱা কাণ দি, মানে মন দি। শিক্ষকে অংক শিকাওঁতে ভালকৈ কাণ দিবা, তেহে বুজি পাবা। আলাসৰ লাৰু অতি মৰমৰ। ঘৰখনৰ একমাত্ৰ ল'ৰাটো সকলোৰে আলাসৰ লাৰু। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, আমি যিখিনি তোমালোকৰ লগত ইতিমধ্যে আলোচনা কৰিলো, ইয়াত তোমালোকে এটা কথাই বুজা যে আমি একেলগে আমাৰ জতুৱা ঠাঁচবোৰ এনেকে কথাত আমি ব্যৱহাৰ কৰো, কিন্তু সেইবোৰ যদি আমি এটা এটাকে চাওঁ তেতিয়াহ'লে সিহঁতৰ অৰ্থ বেলেগ বেলেগ হয়। কিন্তু আমি এতিয়া একেলগে আমি যিটো শব্দ আমি পাম তাক ধুনীয়াকে আমি এটা অৰ্থ প্ৰকাশ হোৱাকে বাক্য ৰচনা কৰিব লাগে। তোমালোকে প্ৰথমতে নিশ্চয় বুজি পালা, আৰু এনেকুৱা আমি বহুত শব্দ পাম, পিছলৈ আৰু আলোচনা কৰিম। বৰ্তমান তোমালোকৰ যি পাঠগোটৰ পৰীক্ষা আহি আছে তাৰ কাৰণে তোমালোকে এই ধৰণেই তোমালোকে বুজি পেলাই কৰিবা। আৰু তোমালোকৰ ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।